একাংশ চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ আন্তঃগাঁথনিৰ দুৰৱস্থাৰ মাজেৰে এতিয়া কণ কণ ছাত্ৰ ছাত্ৰীসকলে পাঠ গ্ৰহণ কৰিবলগীয়া হৈছে আৰু এই যি আন্তঃগাঁথনিৰ দুৰৱস্থা তাৰ বাবে শিক্ষা গ্ৰহণত মাজে সময়ে বাধাৰ সৃষ্টি হৈছে, শিক্ষাদান প্ৰক্ৰিয়াটো বাধাৰ সৃষ্টি হৈছে আৰু এই দুৰৱস্থাৰ মাজেৰে প্ৰাথমিক বিদ্যালয়ৰ যি ছাত্ৰ ছাত্ৰীৰ প্ৰাথমিক যিটো শিক্ষাৰ ভেটি ইয়াতে ব্যাঘাত জন্মা পৰিলক্ষিত হৈছে। আমি উপস্থিত আছোঁ চিপাঝাৰৰ নিজকুঁৱৰী প্ৰাথমিক বিদ্যালয়ত, এখন জনজাতীয় স্থানত থকা বিদ্যালয়। এই বিদ্যালয়খনৰ বৰ্তমান এনেকুৱা দুৰৱস্থা, ছাত্ৰ ছাত্ৰী কিছু কম যদিও যিখিনি ছাত্ৰ ছাত্ৰী আছে ইয়াত বিভিন্ন সমস্যাৰ মাজেৰে এই বিদ্যালয়খনত শিক্ষকসকলে পাঠদান কৰিব লগা হৈছে। কণ কণ ছাত্ৰ ছাত্ৰীসকলে অসুবিধাৰ মাজেৰে পাঠ গ্ৰহণ কৰিব লগা হৈছে, শিক্ষা গ্ৰহণ কৰিব লগা হৈছে। ইয়াৰে যিবোৰ এই বিদ্যালয় গৃহটোৰ টিনপাত কাঠ এইবোৰ সকলো নষ্ট হৈ গৈছে আৰু আনহাতে যিটো আছে মূল গৃহটো, এই গৃহটো তেনেই দুৰৱস্থা আমি দেখিবলৈ পাইছোঁ। ইয়াৰে বিদ্যালয় প্ৰধানগৰাকী উপস্থিত আছে। কেনে সমস্যা হৈছে এতিয়া আপোনালোকৰ? আমি যিটো অৱস্থা দেখিছোঁ বৰ্তমান, ছাত্ৰ ছাত্ৰীসকলৰ নিশ্চয় অসুবিধাৰ মাজেৰে ইয়াতে শিক্ষা গ্ৰহণ কৰি আছে। হয়, মই প্ৰথমতে ND24 সাংবাদিকগৰাকীলৈ মই অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আমাৰ চিপাঝাৰ শিক্ষাখণ্ডৰ অন্তৰ্গত নিজকুঁৱৰী প্ৰাথমিক বিদ্যালয়ৰ যিটো গৃহ অতিকৈ শোচনীয় হৈছে। এই গৃহটি হৈছে CSCC ভৱন বুলি কয়। এই CSCC ভৱনটো অতি পুৰণি, তথাপিও বহুত জৰাজীৰ্ণ অৱস্থা হৈছে, টিং পাত খহি গৈছে। তেওঁলোকে মই উদ্যোগকৰণ কৰ্তৃপক্ষকো মই জনাইছোঁ এই বিষয়ে। আৰু তাৰপিছতো আমাৰ যিটো পাঠদান অফিচ কাৰ্যালয় স্কুল গৃহ আছে সেইটো নিচেই সৰু, আমি অলপমান পাঠদান কৰাত অসুবিধা হৈছে। মানে মূল গৃহটো, বিদ্যালয়ৰ যিটো মূল গৃহ সেইটো ছাত্ৰ ছাত্ৰীৰ তুলনাত যথেষ্ট সৰু। তাৰ বাবে আপোনালোকে এই CRC জহি খহি যোৱা ভৱনটিতে আমি পাঠদান চলাবলগীয়া হৈছে। হয়, আৰু আপোনালোকৰ জৰিয়তে মই অনুৰোধ জনাইছোঁ, আমাৰ এই বিদ্যালয় গৃহ এতিয়া আমাৰ অতিকৈ প্ৰয়োজন। আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষে যাতে এই বিদ্যালয় গৃহটি এটা দিলে আমাৰ পাঠদান কাৰ্যসূচী চলাই নিয়াত আমাৰ যথেষ্ট সুবিধা হয়। বাকী ছাত্ৰ ছাত্ৰীসকলৰ যিটো খোৱা পানীৰ ব্যৱস্থা বা অনাময় ব্যৱস্থা ঠিকে আছে? আছে। এতিয়া আমাৰ এটা দিছে, পানীৰ ব্যৱস্থা কৰি দিছে তেওঁলোকে। আমাৰ কুঁৱাৰ পৰা পানী উঠাইছোঁ, যিটো আমাৰ এটা টিউবৱেলৰ কোনো ব্যৱস্থা নাই। আমি কুঁৱাৰ পৰা মটৰেৰে পানী উঠাইছোঁ, তেনেকৈ সুবিধা হৈছে, পানীখিনি যথেষ্ট সুবিধা হৈছে। আৰু যি এই বিদ্যালয়ৰ ভৱন দেখিছোঁ আমি জৰাজীৰ্ণ অৱস্থা, বাৰিষা আহিলে নিশ্চয় সমস্যা হ'ব। বাৰিষা আহিলে হয়, পানী পৰে, টিং ফুটিছে। তথাপি আমি ৰেজিংখিনি লগাইছোঁ, CSC ভৱনটিৰ ৰেজিংখিনি লগাইছিলোঁ, 2-এখন টিং লগাইছোঁ। তথাপিও আমাৰ গোটেই টিংখিনি বেয়া হৈছে। এতিয়া আমাৰ কাঠো বেয়া হ'ব ধৰিছে। সেইকাৰণে আমাৰ বহুত চিন্তিত আমি ছাত্ৰ ছাত্ৰীখিনিক লৈ। আৰু জনজাতীয় ছাত্ৰ ছাত্ৰীও ইয়াতে নাই, আমাৰ সম্পূৰ্ণ জনজাতীয় ছাত্ৰ ছাত্ৰী। হয়, জনজাতীয় ছাত্ৰ ছাত্ৰী হয়। হয়, নিশ্চয় যদি প্ৰাথমিক শিক্ষা গ্ৰহণৰ সময়তে এনেদৰে অসুবিধা ভোগ কৰিবলগীয়া হয় পাঠ গ্ৰহণত, তেনেহ'লে ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত কি হ'ব? এয়া এতিয়া চিন্তনীয় বিষয়। আৰু অকল এই বিদ্যালয়খনেই নহয়, যিসমূহ প্ৰাথমিক বিদ্যালয় আছে চিপাঝাৰ সমষ্টিটোত, তাৰে প্ৰায় আধাখিনি প্ৰাথমিক বিদ্যালয়ৰে অৱস্থা বহুত বেয়া। আৰু এই বিদ্যালয়খনৰ অৱস্থাও আমি দেখুৱাইছোঁ। চিপাঝাৰৰ নিজকুঁৱৰী প্ৰাথমিক বিদ্যালয়, যিহেতু বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী হিচাপে মূল গৃহটো তেনেই সৰু, তাৰ বাবে CRC ভৱন এটা তেওঁলোকে ব্যৱহাৰ কৰিছে, কিন্তু সেইটোৰো এতিয়া অতিকে শোচনীয় অৱস্থা। তাৰ বাবে তেওঁলোকে দাবী জনাইছে বিদ্যালয়ৰ প্ৰধানগৰাকীয়েও, যাতে অতি সোনকালে কৰ্তৃপক্ষই এটি বিদ্যালয় ভৱনৰ ব্যৱস্থা কৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।